নিযুক্তি হৈ গৈছে 4500 শিক্ষকৰ নিযুক্তিৰ বিপৰীতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে আজি বা অহা কালিৰ ভিতৰত প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু তাৰ পাছত তেওঁলোকৰ যি উজৰ উপত্তি থাকে সেইখিনি গ্ৰিভেন্স ৰিড্ৰেচেল হ'ব গ্ৰিভেন্স ৰিড্ৰেচেল হোৱাৰ পাছত ফাইনেল মেৰিট লিষ্ট হ'ব তাৰ পাছতে 4500 অতিৰিক্ত LP UP টিচাৰ নিযুক্তি হ'ব আৰু এই নিযুক্তি হ'লে অসমৰ যিসমূহ বিদ্যালয়ত খালী পদ আছে তাত আমি নিযুক্তি দিবলৈ সক্ষম হ'ম। নমস্কাৰ ইতিমধ্যে আপোনালোকে গমেই পালে আমাৰ যি 4500 LP UP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াৰ মেৰিট লিষ্ট আজি যিহেতু প্ৰকাশ পাব আৰু ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকৰ নিযুক্তি আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আজি আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট নহয় যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াৰ যি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকে হয়তো ভিডিঅ'টো গমেই পাইছে আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত আপোনালোকৰ আপত্তিসমূহ আপোনালোকে দাখিল কৰিব পাৰিব তাৰ পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব ফাইনেল মেৰিট লিষ্ট অহাৰ পিছত আপোনালোকৰ নিযুক্তি সম্পন্ন হ'ব যি 4500 শিক্ষক পদ আছে তাৰ নিযুক্তি সম্পন্ন হ'ব অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে বৰ্তমান আপোনালোকৰ মেৰিট লিষ্টসমূহ পাব্লিছ হোৱা নাই আপোনালোকৰ আজি ৰাতি আপোনালোকৰ 12 বজাৰ আগত আমাৰ যি 12 বজাৰ আগত ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট ডিষ্ট্ৰিক্ট ৱাইজ পাব্লিছ হৈ থাকিব আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগকৈ মেৰিট লিষ্ট পাব্লিছ হ'ব গতিকে আপোনালোকৰ প্ৰথমতে হয়তো 2-1খন ডিষ্ট্ৰিক্টৰ আহিব পাৰে তাৰপিছত আপোনালোকৰ সকলোখিনি ডিষ্ট্ৰিক্টৰ আজিৰ পৰা আপোনালোকৰ কাইলৈৰ ভিতৰত সকলোখিনি ডিষ্ট্ৰিক্টৰে যি মেৰিট লিষ্ট সেইখিনি আপোনালোকে পাই যাব এইখিনি আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট নহয় আমাৰ বৰ্তমানো প্ৰকাশ পোৱা নাই আপোনালোকৰ প্ৰকাশ পাব আজি হয়তো আপোনালোকে গমেই পালে মই যিহেতু ভিডিঅ'টো আপোনালোকক দেখাইছোঁ এইখিনি কাম আপোনালোকৰ হয়তো আমাৰ যি প্ৰভিজনেল মেৰিট লিষ্টৰ আপত্তি আপোনালোকে 22 তাৰিখৰ ভিতৰত পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আমাৰ 25, 26, 27 তেনেকুৱাৰ ভিতৰত আপোনালোকৰ যি ফাইনেল মেৰিট লিষ্ট সেইখিনি পাব্লিছ হ'ব আৰু আপোনালোকৰ 1-2 তাৰিখ মানে মাৰ্চৰ আপোনালোকৰ মাৰ্চ মাহৰ 1-2 তাৰিখ মানে ইয়াৰ যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ যাব বৰ্তমানো ইয়াৰ কোন তাৰিখে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব সেই তাৰিখটো অহা নাই কিন্তু আপোনালোকৰ আজি মেৰিট লিষ্ট পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে হয়তো গম পাব এইখিনিৰ যি নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ মাৰ্চ মাহৰ 5 তাৰিখৰ আগত এইখিনিৰ নিযুক্তি হৈ যাব আপোনালোকৰ বেছি দেৰি হৈ থাকিলে যিহেতু অধিসূচনা জাৰি হ'ব আপোনালোকৰ অধিসূচনা জাৰি হোৱাৰ পিছত আৰু এইখিনিৰ যি আপোনালোকৰ নিযুক্তি সেইখিনি কাম নহ'বগৈ গতিকে আপোনালোকে 5 তাৰিখ ধৰি থাকক 5 তাৰিখৰ আপোনালোকৰ মাৰ্চ মাহৰ 5 তাৰিখৰ আগত এইখিনিৰ যি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ যাব বলকচোন আমি সম্পূৰ্ণ ভিডিঅ'ত তেখেতে কি কৈছে সেইটো আমি চাই লওঁ পৰিপ্ৰেক্ষিততে 2017 চনত এখন বদলীকৰণ আইন এই পবিত্ৰ বিধানসভাই গৃহীত কৰাৰ পাছত আমি এনে শিক্ষক শিক্ষয়িত্ৰীসকলক সেই আইনৰ যি ব্যৱস্থা আছে প্ৰভিজন আছে সেই প্ৰভিজনৰ অধীনত আমি তেওঁলোকক বদলীকৰণ কৰিছোঁ আমি চৰ অঞ্চল বা অসমৰ আন দুৰ্গম অঞ্চল এই বিদ্যালয়সমূহৰ যাতে শিক্ষকৰ নাটনি নহয় তাৰ কাৰণে আমি সাৰ্ভিস ৰুলটোকে ভৱিষ্যতে এমেন্ডমেন্ট কৰাৰ এটা পৰিকল্পনা বা তাৰ এটা আমি পৰ্যালোচনা আমি কৰি আছো যেটো আমাৰ পৰামৰ্শটো হ'ল যে বিদ্যালয় ভিত্তিক শিক্ষকৰ পদ সৃষ্টি কৰা দুৰ্গম অঞ্চলৰ বাবে যাতে সেই দুৰ্গম অঞ্চলৰ যিসকল নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে বদলি হৈ পেলে বাহিৰলৈ গুচি যাব নোৱাৰে দ্বিতীয়তে এনে বদলীকৰণ প্ৰক্ৰিয়াত এনে চৰ অঞ্চল বা দুৰ্গম অঞ্চলৰ যিসকল ইলিজিবল যোগ্য বিবেচিত প্ৰাৰ্থী থাকে এই প্ৰাৰ্থীসকলকে যাতে আমি অগ্ৰাধিকাৰ দিব পাৰো যাতে তেওঁলোকে বদলীকৰণ নিবিচাৰে আৰু এই প্ৰস্তাৱ ইতিমধ্যে শিক্ষা বিভাগত ইয়াৰ প্ৰসেস হৈ আছে আৰু মই ভাবো যে এটি এবাৰ গৃহীত হৈ যোৱাৰ পাছত চৰ অঞ্চল বা দুৰ্গম অঞ্চলত সেই অঞ্চলৰে যোগ্য শিক্ষিত যুৱক যুৱতীক আমি চাকৰিত নিয়োগ কৰিব পাৰিম যিসকলে তাৰ পৰা বদলীকৰণ নিবিচাৰিব আৰু তেতিয়া এই শিক্ষকৰ নাটনিৰ যি সমস্যা আছে হেতু দূৰ হ'ব বাকি শিক্ষক ওভাৰঅল অসমত যি ভেকেন্সি আছে তাৰ বিপৰীতে ইতিমধ্যে 5500 এলপি আৰু ইউপি আপাৰ প্ৰাইমেৰী টিচাৰৰ নিযুক্তি হৈ গৈছে 4500 শিক্ষকৰ নিযুক্তিৰ বিপৰীতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে
আজি বা অহা কালিৰ ভিতৰত প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু তাৰ পাছত তেওঁলোকৰ যি ওজৰ উৎপত্তি থাকে সেইখিনি গ্ৰিভেন্স ৰিড্ৰেচেল হ'ব গ্ৰিভেন্স ৰিড্ৰেচেল হোৱাৰ পাছত ফাইনেল মেৰিট লিষ্ট হ'ব তাৰ পাছতে 4,500 অতিৰিক্ত LP UP টিচাৰ নিযুক্তি হ'ব আৰু এই নিযুক্তি হ'লে অসমৰ যিসমূহ বিদ্যালয়ত খালী পদ আছে তাত আমি নিযুক্তি দিবলৈ